गुरुदेवा महेश्वरा गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः। কাৰণ মহাবিদ্যালয় এখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শৈক্ষিক প্ৰশাসনত জড়িত থকা ব্যক্তিসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, কাৰ্যালয় আৰু আন সহকাৰী কৰ্মচাৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল সকলোৱে এক দিশত এক উদ্দেশ্যলৈ আগবাঢ়ি যাব লাগিব। Until the college will progress only if we have united efforts, and there comes the role of the students. You will hold significance because you are the torch bearers of the college. People will come to know about Chaidwa College through you, through your personal conduct, through your academic achievements, through your post-scholastic achievements. Chaidwa Mahavidyalaya আৰু এটা নতুন সংযোজন হ'ল, এইটো হৈছে ইন্টিগ্ৰেটেড টিচাৰ্ছ এডুকেশ্যন প্ৰগ্ৰেম, যিটো আইটেক বুলি কোৱা হয়। আৰু আটাইতকৈ সৌভাগ্যৰ কথা যে 2024 বৰ্ষত Chaidwa মহাবিদ্যালয় যেটো অটোনমাস স্ট্যাটাস এনসিসি নাম প্ৰত্যেকে শুনিছা চাগে, কোনোবা ঘৰত এনসিসি কেডেট আছে নেকি? আৰু তোমালোকৰ গোটেই কোৰ্স ষ্ট্ৰাকচাৰটো মই জনাম। এইটো চোৱা, তোমালোকৰ কোৰ্স ষ্ট্ৰাকচাৰটো কোৰ্স দুটা টাইপৰ কোৰ্স আছে, এটা কোৰ কোৰ্স বুলি কয় আৰু এটা কমন কোৰ্স। ঠিক আছে, দুটা ধৰণৰ দুটা স্লেব আছে, কোৰ আৰু কমন। কোৰ কোৰ্সত কোনটো পৰিব? তোমালোকে 1 মেজৰ ল'ব লাগিব আৰু 1 মাইনৰ সাবজেক্ট ল'ব লাগিব, হয়নে? ইতিমধ্যে সবে তোমালোকে বেলেগ বেলেগ মেজৰত লৈছা। মেজৰৰ তোমালোকে এখন পেপাৰ পঢ়িব লাগিব ফাৰ্ষ্ট চেমত। লিখিলোৱা, যদি পেঞ্চন আনিছা তাহলে ফটো মাৰি লোৱা। 1 মেজৰ 1 মাইনৰ, মাইনৰ সাবজেক্টৰো এখন লাগিব। কাৰোবাৰ ফোন আছে যদি ফটো মাৰি লোৱা আৰু নহলে লিখি লোৱা, সেইখন পঢ়িব লাগিব। নেক্সট কমন কোৰ্সত আমি 4টা পঢ়িব লাগিব, 4টা সাবজেক্টৰ পৰা। এই শব্দকেইটা প্ৰথম মুখস্থ কৰি ৰাখিবা। কি কি আছে? AEC, VAC, MDC আৰু SCC। ঠিক আছে, 39খন আমাৰ মেগাজিন আছে, 8খন নিউজ পেপাৰ আছে আৰু লগতে এটা সৰুকে এটা কম্পিউটাৰ চেণ্টাৰো আছে। এজন সি সার্টিফিকেট পোৱা কেডেটে জব যেতিয়া আৰ্মি, পুলিচ বা অগ্নিবীৰ, CIS যিকোনো ডিফেন্স লাইনৰ যি সাৰ্ভিসত 5 মাহ 6 তাৰিখ মানে হয়তো আমাৰ নটিচ আহিব চৰকাৰ ফালৰ পৰা, সেইকাৰণে সকলোকে আমি সাজু হৈ থাকিবলৈ আমি জনাইছো। Now, Chaidwa College is the only, I think still today is the only college with 5 streams in Northeast India. Our শিক্ষকসকলৰ যদি আমি some qualifications we can match with any college in Assam. Infrastructure we can match most of the colleges. I won't say we are the best in terms of Chaidwa College Autonomous, respected I2AC coordinator ma'am, Dr. Sapna Kakoti, respected librarian sir Hemanto Gogoi, respected Commerce Department HOD and Coordinator Career Counseling Surpabhat sir, respected ICT Department Srinjit Kamal Bora sir. Most welcome all of you to Chaidwa College Autonomous. আৰু ডিপাৰ্টমেণ্টৰ এটা পডকাষ্ট চেনেল আছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ সঁহাৰিত পডকাষ্ট চেনেলটো ছাত্ৰ ছাত্ৰীয়ে আচলতে চলাব লাগিব, যদিও ডিপাৰ্টমেণ্টৰ পডকাষ্ট চেনেল হয়। এইটো মানিবলগীয়া হৈছিলে সেইসকল পিছত যেতিয়া শিক্ষাৰ কাৰণে অনুষ্ঠানত জইন কৰিলে, কলেজ ইউনিভাৰ্চিটিত জইন কৰিলে, তেওঁলোকে সেই তেনেকুৱা ধৰণৰ ব্যৱহাৰ ইয়াত কৰিবলৈ ল'লে। আৰু সেই 3 আগষ্ট অনলাইন এটেন্ডেন্স তোমালোকৰ হয়তো কৰা হ'ব, আমাৰ অথৰিটিয়ে চেষ্টা কৰিছে। সেইটোলৈ তোমালোকে সদায় কনচিয়াছ হ'ব। আৰু এটা কথা চাবা, ইউ আৰ দ্য ফাৰ্ষ্ট বেচ অফ Chaidwa College Autonomous. According to University Rule Regulation Commissioner, ইয়াত লিখিছে sexual harassment কোনখিনি পৰিব, তোমালোকে অলপ অলপ জানিব লাগিব। Any unwelcome physical, verbal and non-verbal conduct of sexual nature. বুজি পাইছানে? লগত তোমালোকে মোকাবিলা কৰিবলৈ বা ফাইট কৰিবলৈ হ'লে যিমান কষ্ট কৰিব লাগিব, তেতিয়া তোমালোকে বহুত ধৰণৰ প্ৰব্লেম ফেচ কৰিব লগা হয়।
সেই ফেচ কৰিব লগা প্ৰব্লেমখিনি তোমালোকে যেতিয়া কাৰোবাৰ এজনৰ ওচৰত আহিবা, সেই ব্যক্তিজনে হৈছে কাউন্সিল কি ধৰণে ব্যৱহাৰ কৰিব পাৰিবা, প্ৰথম তোমালোকে কি কৰিব পাৰিবা যে তাত তোমালোকে কিছুমান চাৰ্টিফিকেট কোৰ্চ ল'ব পাৰিবা। আমি সাধাৰণতে প্ৰধানকৈ তিনিটা চাৰ্টিফিকেট কোৰ্চ প্ৰদান কৰোঁ। गुरुदेवा महेश्वरा गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे